তেখেতক স্বাগতম জনাবলৈ অনুৰোধ জনাইছো আজিৰ এই ঐতিহাসিক ক্ষণ এই গৌৰৱময় ক্ষণত তেখেতক হাত চাপৰি অভিবাদন জনাবলৈ আমাৰ দলৰ কৰ্মকৰ্তাসকল আৰু শুভাকাংক্ষীসকলক অনুৰোধ জনাইছো মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো অতিথিসকলক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আৰু সকলোৰে সুবিধাৰ্থে আমি অনুৰোধ জনাইছো আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত জিতেন্দ্ৰ সিং ছাৰক আমাৰ ৰেকিবুদ্দিন আহমেদ আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া এটা উলাহৰ পৰিৱেশ আপোনালোকে ইমান দিনে বাট চাই থকা অপেক্ষা কৰি থকা যোৱা 4 দিন আজি পাইছে ইয়াৰ পাছত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়াক সম্বোধন আমাৰ শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়াক যেটো এটা একেবাৰে সংকটপূৰ্ণ মুহূৰ্তত কংগ্ৰেছ দলটোক নেতৃত্ব দি আজিৰ এই পৰ্যায়ত উপস্থিত কৰাইছে সেইগৰাকী ভূপেন কুমাৰ বৰা ডাঙৰীয়াক আমি সকলোৱে শ্ৰদ্ধা জনাইছো ভক্তি জনাইছো কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছো বহুত বহুত ধন্যবাদ জনাইছো আমি ভূপেন কুমাৰ বৰা ডাঙৰীয়া এতিয়া আমি আপোনালোকৰ সকলোৰে আদৰৰ সমগ্ৰ অসমবাসীৰ অসম প্ৰদেশ কংগ্ৰেছৰ সমূহ এই বৃহৎ পৰিয়ালটোৰ নয়নৰ মধ্যমণি হৃদয়ৰ স্পন্দন যিগৰাকী ব্যক্তিয়ে যোৱা 3টা কাৰ্যকালত সদনৰ মজিয়াত উদাত্ত কণ্ঠৰে তেজস্বী বাগ্মিতাৰে তেওঁ ইতিমধ্যে কংগ্ৰেছ ৰাজ্যিক ভৱনৰ ভিতৰত প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লগতে এজন জ্যেষ্ঠৰ আশীৰ্বাদ আমাক প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি তেখেতক দলৰ প্ৰতি যি ত্যাগ আৰু বলিদান কৰিলে আমি সকলোৱে তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো যদিও এজন নতুন ব্যক্তি হিচাপে আমি আসনৰ ওপৰত বহিছো কিন্তু আমাৰ আদৰ্শ পুৰণি আৰু সেই পুৰণি আদৰ্শ মহাত্মা গান্ধীৰ আদৰ্শ পণ্ডিত নেহৰুৰ আদৰ্শ চৰ্দাৰ পটেলৰ আদৰ্শ বাবা চাহেব আম্বেদকৰৰ আদৰ্শলৈ লগতে আমাৰ অসমৰ ভিতৰত আমাৰ প্ৰয়াত গোপীনাথ বৰদলৈৰ আদৰ্শ প্ৰয়াত হৰত সিংহৰ আদৰ্শ প্ৰয়াত আমাৰ বিষ্ণুৰাম মেধিৰ আদৰ্শ আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদৰ্শলৈ আমি সকলোৱে মিলিজুলি আগবাঢ়ি যাম ক'ত যাব এখেতে ক'ত যাব নিউজ 18 হ'ব খাবাৰ পৰা ল'ব লাগিব তুমি কাৰ পৰা পাম এইটোতো নাপাম আৰু অমৃত ভাই নেও যায় কি পিকচাৰ নেও যায় পিকচাৰ নেও যায় নেকি এই পাছত মানুহ নাই তো ওলাই দিলে হ'ল মই গুচি যাওঁ আমি 4-5টা গুচি যাম বলক মোক লৈ হ'ব আজি আনুষ্ঠানিকভাৱে তেওঁ হয় গ্ৰহণ কৰে টক শ্ব'ত হ'ব এই মুহূৰ্তত আনুষ্ঠানিকভাৱে ৰাজ্যভাৰ গ্ৰহণ কৰিছে আৰু দেখা পোৱা গৈছে যে হস্তান্তৰ কৰিছে আৰু হস্তান্তৰ কৰিছে কংগ্ৰেছ পাৰ্টি জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ মল্লিকাৰ্জুন খাৰ্গে জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ জিতেন্দ্ৰ সিং জিন্দাবাদ ভূপেন বৰা জিন্দাবাদ অগ্ৰজ শইকীয়া জিন্দাবাদ ৰকিবুল হুছেইন জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ